बड़ा तालाब बनाएंगे ऐसे बोले थे, लेकिन तालाब का एक पेड़ भी नहीं है। जिंगठू नदी में हम लोग का बस्ती में, उसमें भी प्रोटेक्शन देगा बोला था, लेकिन प्रोटेक्शन का एक बम्बू भी नहीं है। नया पत्थर, नया मिट्टी डाल के, नया पत्थर डाल के, नया कोई कारपेटिंग रास्ता एक कोई देखा है? कोई बस्ती में कोई है? कोई ऐसा कम्युनिटी हॉल बनाया है? नहीं बनाया है। PRCৰ কথা কিয় কেবিনেটত ক'ব পৰা নাই? बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, बीजेपी जिंदाबाद। सबका साथ, सबका साथ, वंदे मातरम, वंदे मातरम। নমস্কাৰ, মোৰ নাম বিনিতা হাজৰিকা বৰফুকন। মই লেকাং গোহাঁই গাঁৱৰ নিবাসী হয়। পোনপ্ৰথমে মই আমাৰ নিউজ ৰিপৰ্টাৰ ডাউনলিট নাওক আমাৰ ইয়ালৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ ইয়াত যিসকল লোক আহি উপস্থিত হৈছে তেওঁলোককো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰেছ মিডিয়া দিয়াৰ উদ্দেশ্যটো এইটোৱেই যে আমাৰ যি প্ৰেজেণ্ট MLA ছাৰে আমাৰ যি এক্স MLA মেডামক যি সমালোচনা কৰি আছে, সেই সমালোচনাৰ প্ৰত্যুত্তৰ দিবৰ বাবে আমি আজি এই প্ৰেছ মিডিয়াৰ আয়োজন কৰিছোঁ। সৰ্বপ্ৰথমে লেকাঙৰ MLA মহোদয়ক সুধিব বিচাৰিছোঁ যে MLA হোৱাৰ আগতে তেওঁ যি কেনভাছ মিটিং কৰিছিল, তেওঁ প্ৰতিখন মিটিঙতে কৈছিল যে তেওঁ MLA হোৱাৰ 3 মাহৰ পিছতে লেকাংবাসীক PRC প্ৰদান কৰিব। কিন্তু আজি আজি 2 বছৰ পাৰ হৈ যাবৰে হ'ল, এতিয়ালৈকে তেওঁ PRCৰ কথা কিয় কেবিনেটত ক'ব পৰা নাই? তেওঁ অকল PRCৰ কথা আমাৰ জয়ধাম হলত আমাৰ বিৰচা মুণ্ডাৰ মঞ্চত কয়। তেওঁৰ বাবে কি জয়ধাম হলেই কেবিনেট নেকি? বিৰচা মুণ্ডাৰ মঞ্চে কি কেবিনেট নেকি? তেওঁ যদি লেকাংবাসীৰ প্ৰতি সঁচাই আনুগত্য আছে, তেওঁ আমাৰ লেকাংবাসীৰ PRCৰ কথা কেবিনেটত উত্থাপন কৰক। আৰু আমাৰ MLA মহোদয়ক আমি জনাব বিচাৰিছোঁ যে যোৱা 2010 চনত আমাৰ অনাৰেবল DCM ছাৰৰ নেতৃত্বত যি লেকাংবাসীক PRC দিয়াৰ যি প্ৰচেষ্টা চলোৱা হৈছিল, সেই প্ৰচেষ্টাক কোনে বাধা দিছিল? তাৰ পিছতে আমাৰ 2019 চনত আমাৰ অনাৰিয়াম প্ৰেমা খাণ্ডু ছাৰৰ নেতৃত্বত আমাৰ লেকাংবাসীক PRC দিয়াৰ যি প্ৰচেষ্টা চলোৱা হৈছিল, সেই প্ৰচেষ্টাত আমাৰ অনাৰেবল DCM ছাৰৰ ঘৰ জ্বলাই কোনে আমাক PRC প্ৰদান কৰাত বাধা প্ৰয়োগ কৰিছিল? যদি আমাৰ সন্মানীয় MLA মহোদয়ৰ অলপ হ'লেও আমাৰ লেকাংবাসীৰ প্ৰতি মৰম আছে, লেকাংবাসীৰ প্ৰতি যদি সৎ চিন্তা আছে, তেনেহ'লে তেওঁ আমি অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁ এই যি আমাৰ যিসকলে আমাক PRC প্ৰদানত বাধা প্ৰদান কৰি আছে, তেওঁলোকৰ হয় উচিত তদন্ত কৰি দেখাওক। ইয়াৰ পিছতে আমি MLA মহোদয়ক সুধিব বিচাৰিছোঁ, এই তেওঁৰ 2 বছৰীয়া যি কাৰ্যকাল, এই কাৰ্যকালত তেওঁ লেকাংবাসীক কি সুবিধা প্ৰদান কৰিছে, কি ডেভেলপ কৰিছে, আৰু আমাৰ এক্স MLA মেডামে তেওঁৰ কাৰ্যকালত লেকাংবাসীক কি ডেভেলপ কৰি থৈ গ'ল। আমি MLA মহোদয়ক জনাব বিচাৰিছোঁ যে তেওঁ ৰঙালী বিলৰ যিটো কমিউনিটি হলত বহি মেডামক যি পাৰ্চনেলি এটেক কৰি কথাবিলাক ক'লে, তেওঁ যি সমালোচনা কৰিলে, সেই সমালোচনা কৰা জেগাডোখৰ আমাৰ এক্স MLA মেডামেই দিয়া। তেওঁৰ দিনতেই আমাৰ এই কমিউনিটি হলটো সজা হৈছিল। গতিকে যিগৰাকী মানুহে আমাক এই কমিউনিটি হলটো প্ৰদান কৰিলে, সেই কমিউনিটি হলতে বহি আমাৰ MLA মহোদয়ে সেই মানুহগৰাকীকে মিছবিহেভ কৰাই তেওঁ পাৰ্চনেলি এটেক কৰাৰ যি মানসিকতা, সেই মানসিকতাৰ কথা আমি লেকাংবাসী ৰাইজক বিচাৰ কৰিব বুলি আশা কৰিলোঁ। আমি ইয়াৰ পিছতেই আমাৰ MLA মহোদয়ক জনাব বিচাৰিছোঁ যে ৰঙালী বিলৰ হৈ ৰজাবিলৰ পৰা ডিৰাকমিৰিলৈ ওলোৱা যিটো ৰাস্তাই আজি MLA মহোদয়ে আৰামেৰে গাড়ীত তেওঁ উঠি ঘূৰি ফুৰিব পাৰিছে, সেই ৰাস্তাটো আমাৰ MLA মেডামৰ দিনতে চেংচন হৈছিল, আৰু এতিয়া সেই ৰাস্তাটো ইতিমধ্যে বনাই কমপ্লিট হৈছে। ইয়াৰ পিছতে আৰু কি ডেভেলপ হৈছে সেইটো কথা আমি জনাব বিচাৰিছোঁ। আমাৰ যিটো আমাৰ মহাদেৱপুৰৰ যি EAC অফিচ, সেই EAC অফিচটো আমাৰ মেডামৰে আমাক দিয়া উপহাৰ। তাৰ পিছতে আমাৰ লেকাং চাৰ্কুলৰ মহিলাসকলৰ কাৰণে যিটো উপহাৰ আমাক দিলে, সেই উপহাৰটো মেডামৰ আমাৰ লেকাংবাসী মহিলাসকলৰ কাৰণে এটা শ্ৰেষ্ঠ উপহাৰ বুলি ভাবোঁ। যে আমাৰ যিটো SHG গ্ৰুপবিলাক, সেই SHG গ্ৰুপবিলাক আজি ইমান বছৰে কোনো সুবিধা পোৱা নাছিল, কোনো ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিল, কিন্তু মেডামে বহুত কষ্টৰে আমাৰ যিটো SHG গ্ৰুপ, সেই SHG গ্ৰুপটো SRLMৰ আণ্ডাৰত কৰি আমি এতিয়া চেণ্ট্ৰেলৰ সুবিধা পাবলৈ আমি সক্ষম হৈছোঁ মহিলাসকলে। আৰু যি SHG গ্ৰুপৰ পৰা আমি যিটো সুবিধা পাইছোঁ,
সেই সুবিধাৰ পৰা আমাৰ লেকাংবাসী মহিলাসকলে বহুত উপকৃত হৈছে, বহুত আগবাঢ়ি যাব পাৰিছে SSG গ্ৰুপৰ এংগেজ হৈ পেলাই। আৰু সেই সুবিধাটো আমাক একমাত্ৰ আমি সেই সুবিধাটো পালো আমাৰ এক্স MLA মেডামৰ পৰা। ইয়াৰ বাহিৰেও আৰু বহুতখিনি সুবিধা আছে, যেনে আমাৰ যিটো কমিউনিটি হলৰ কথা আমি ক'লো, তেনেকুৱা লেকাং চাৰ্কুলৰ বিভিন্ন ঠাইত প্ৰায় 42টা মান তেনেকুৱা কমিউনিটি হল মেডামে আমাক উপহাৰ হিচাপে দি থৈ গৈছে তেওঁৰ কাৰ্যকালত। তেওঁ যিটো 5 বছৰীয়া কাৰ্যকাল পাইছিল তাৰে 2.5 বছৰ কাল আমাৰ কভিডত গুচি গ'ল। কভিডৰ কথা হয়তো চবেই জানে, কিন্তু তেওঁ সেই যি 2.5 বছৰ কাল পালে, সেই 2.5 বছৰ কালতেই তেওঁ লেকাংবাসীক বহুতো সুবিধা বহুতো ডেভেলপ কৰি থৈ গ'ল। আৰু তাৰ বাবে আমি মেডামৰ ওচৰত সদায় চিৰকৃতজ্ঞ। তেওঁ যিখিনি সুবিধা আমাৰ লেকাংবাসীক দিলে তাৰ কাৰণে লেকাংবাসী সদায় আমাৰ মাজত মেডাম সদায় আমাৰ মৰমৰ হৈ থাকিব। ইয়াৰ পিছতে আহিছো আমাৰ এক্স MLA মেডামে ZPM হোৱাক লৈ যি সমালোচনা কৰি আছে তাৰো উচিত প্ৰত্যুত্তৰ আমি আজি দিব বিচাৰিছো। মেডাম যে আজি প্ৰমোচনৰ পৰা ডিমোচন হৈ আমাৰ মাজলৈ আহিছে, এইটো আমাৰ মেডামৰ আমাৰ প্ৰতি মহানুভৱতা। আমি বিচাৰিছো মেডামক, আমাৰ লেকাঙৰ ৰাইজে বিচাৰিছে মেডামক পুনৰ আমাৰ মাজলৈ ঘূৰি অহাটো। আৰু তেওঁ আমাৰ মৰমক বুজি পায়, আমাৰ লেকাংখনৰ কথা চিন্তা কৰি তেওঁ নিজৰ ডিমোচনক প্ৰমোচন হিচাপে লৈ আমাৰ মাজলৈ আহিছে। আচলতে মেডামৰ দৰে এটা মন থাকিলে কোনো ZPMৰ কোনো প্ৰমোচনৰ পৰা ডিমোচন বা ডিমোচনৰ পৰা প্ৰমোচনৰ কোনো অৰ্থ নাথাকে। তেওঁৰ মনত লেকাংবাসীৰ বাবে কাম কৰিবলৈ, লেকাঙক আগবঢ়াই নিবলৈ, লেকাংবাসী ডেভেলপ আনিবলৈ তেওঁৰ মনত যিটো উৎসাহ আছে, সেই উৎসাহটোত তেওঁ কেতিয়াও প্ৰমোচনৰ পৰা ডিমোচন হৈছো বুলি বা ডিমোচনৰ পৰা প্ৰমোচন হৈছে বুলি তেওঁ কেতিয়াও ভাবা নাই। এয়া কেৱল লেকাংবাসীৰ মৰম আৰু লেকাঙৰ প্ৰতি তেওঁ যিটো দায়িত্ব বুলি ভাবে, সেই দায়িত্বটোৰ কাৰণে তেওঁ আজি পুনৰ পঞ্চায়ত ইলেকশ্যনত আমাৰ মাজলৈ আহিছে। এইটো আমি বিচাৰিছো কাৰণে তেওঁ আহিছে। ইয়াৰ পিছতে আমি আপোনাক জনাই দিব বিচাৰিছো যে আপোনাৰ এই 2 বছৰীয়া কাৰ্যকালত লেকাংবাসীয়ে কি অসুবিধাৰ সন্মুখীন হৈছে, কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আপোনাৰ কাৰ্যকালতে কেতিয়াও কতো শুনিবলৈ নোপোৱা এটা ঘটনা আমাৰ লেকাঙত ইতিমধ্যে হৈ গৈছে। প্ৰায় একেলগে 2975টা ভোটাৰ নাম কাটি পেলাই আমাৰ লেকাঙত এটা হিষ্ট্ৰী বনাই দিলে। যদি আপুনি লেকাংবাসীৰ কথা সঁচাকৈ চিন্তা কৰে, যদি সঁচাকৈ আপুনি লেকাংবাসীৰ বাবে ভাল কথা ভাবে, তেতিয়াহ'লে লেকাঙৰ এনেকুৱা এটা ইমান গভীৰ এটা সমস্যাত আপুনি কিয় লেকাংবাসীৰ লগত থিয় হ'ব নোৱাৰিলে? এই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি যিটো প্ৰটেষ্ট কাৰ্যসূচী হৈছিল, সেই কাৰ্যসূচীটো কিয় লেকাংবাসীৰ হৈ আপুনি এটা মাত মাতিব নোৱাৰিলে? কিয় লেকাংবাসীৰ ওচৰত থিয় হৈ প্ৰশ্ন কৰিব নোৱাৰিলে যে লেকাংবাসীয়ে কি কাৰণত, কাৰ ভুলৰ বাবে এনেকুৱা এটা অন্যায়ৰ সন্মুখীন হ'ব লগা হ'ল? যদি আপুনি লেকাংবাসীৰ লগত সদায় আছো বুলি কয়, যি আপুনি লেকাংবাসীক আশ্বাস দিছিলে যে মই লেকাংবাসীৰ হৈ কাম কৰিম, তেনেহ'লে এনেকুৱা এটা অন্যায়ৰ কাৰণে আপুনি আমাক লেকাংবাসীক ন্যায় দিবলৈ কিয় সক্ষম নহ'ল? নেক্সট আহিছো MLA মহোদয়ে লোকেল আনলোকেল বুলি যি আমাৰ এক্স MLA মেডামক সমালোচনা কৰি আছে, সেই কথাটোৰ ওপৰত ভিত্তি কৰি আমি এইটো কথাই ক'ব বিচাৰিছো যে আপুনিওতো আমাৰ লেকাঙৰ লোকেল নহয়, তেনেহ'লে কিয় আপুনি কি ভাবি আমাৰ লেকাঙক প্ৰতিনিধিত্ব কৰিম বুলি ভাবিলে? আমাৰ মেডাম লেকাঙৰ বোৱাৰী, তেওঁ আজি প্ৰায় 40 বছৰ ধৰি আমাৰ লেকাঙতে বাস কৰি আছে। আপুনি লোকেল আনলোকেলৰ কথা কয়, মেডামক যি অপমান সূচক যি মন্তব্য কৰিছে, সেই মন্তব্যৰে আপুনি অকল মেডামকে অপমান কৰা নাই, ইয়াৰ জৰিয়তে আপুনি লেকাঙত বাস কৰা প্ৰতিগৰাকী মহিলাক অপমানৰ চকুৰে চাইছে। কাৰণ প্ৰতিগৰাকী বোৱাৰী যিহেতু অকল লেকাঙৰ পৰা অহা নাই, বিভিন্ন ঠাইৰ পৰা আহিছে, তেওঁলোকলৈও অপমানসূচক যি মন্তব্য আপুনি আগবঢ়াইছে মেডামক লৈ, সেই অপমানসূচক মন্তব্য আমাৰ লেকাঙত বাস কৰা প্ৰতিগৰাকী বোৱাৰীলৈ সেই অপমানসূচক মন্তব্য গৈছে। তো আমি আপোনাক এইটো কথাই জনাব বিচাৰিছো যে লেকাঙৰ বোৱাৰীক এনেদৰে অপমানসূচক মন্তব্য দি অপমান কৰাৰ অধিকাৰ আপোনাক কোনেও দিয়া নাই। ইয়াৰ পিছতে আমি আহিছো 2 দিনৰ আগতে ৰঙালী বিলত আপুনি স্কুলখনৰ বিষয়ে যি কৈছিল আৰু যি 100খন বিচনাযুক্ত হোষ্টেল দিয়াৰ কথা কৈছিল, সেই কথাটোৰ ওপৰত ভিত্তি কৰি আমি এইটো কথাই ক'ব বিচাৰিছো যে যদি আপুনি সঁচাকৈ ডেভেলপ আনিব বিচাৰে লেকাংখনত, তেনেহ'লে লেকাংখনৰ আজি যি এডুকেশ্যন চিষ্টেমৰ যি অৱস্থা, সেই অৱস্থাটোত আপুনি ডেভেলপ কৰি দেখাওক লেকাংবাসীক। ইয়াৰ স্কুলৰ যিবিলাক অভাৱ আছে, টিচাৰৰ অভাৱ বা বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল যিবিলাক অভাৱ আছে, সেই অভাৱবিলাক আপুনি দূৰ কৰি দেখাওক। নেক্সট আহিছো আটাইতকৈ বেছি চিন্তনীয় বিষয়টো, আপুনি যে 2 বছৰৰ আগতে আপুনি MLA হোৱাৰ
আগত বা পিছত এনেকুৱা টাইমতে হ'ব আপুনি তেতিয়াই কৈ থৈছিল যে এইবাৰ এনচিপিৰ ফালৰ পৰা ZPM আমি দেউৰী সমাজৰ পৰা উঠাম। আপুনি হয়তো জানে আমি লেকাঙত প্ৰায় 9টা জাতি জনগোষ্ঠীয়ে আজি অতীজৰে পৰা ইমান সমিল মিলেৰে মিলিজুলি আমি আজি আছো। যদি তেনে ক্ষেত্ৰত আপুনি যদি এটা বিশেষ জাতিৰ নাম লৈ কিয় আমাৰ মাজত বিভেদ আনিব বিচাৰিছে? আমি সদায় এটাই ভাবো লেকাঙত থকা প্ৰতিটো জাতি জনজাতি কেতিয়াও কাৰো পৰা সৰু ডাঙৰ নহয়, আমি সকলোৱে সমানভাৱে থাকো, সমানভাৱে মিলিজুলি আছো। তেনে ক্ষেত্ৰত তেনে সময়ত আপুনি এটা বিশেষ জাতিক নাম উচ্চাৰণ কৰি বাকী জাতিবিলাকৰ লগত বিভেদ আনিবলৈ চেষ্টা নকৰিব। কাৰণ আপুনি হয়তো আৰু 3 বছৰ পিছত লেকাঙৰ পৰা আঁতৰি যাব পাৰে, কিন্তু আমি লেকাংবাসী ৰাইজ সদায় লেকাঙতে থাকিব লাগিব। অতীজৰ পৰা যেনেকে আছো তেনেদৰে আমি আগলৈও থাকি যাম। সেয়েহে আপোনাক আমি এইটোৱে ক'ব বিচাৰিছো এই প্ৰেছ মিডিয়াৰ জৰিয়তে যাতে লেকাংবাসীৰ মনত আপুনি এনেধৰণৰ বিভেদ আনিবলৈ চেষ্টা নকৰে। শেষত MLA মহোদয়ক এইটোৱে ক'ব বিচাৰিছো যে আপুনি ইলেকশ্যন খেলিছে, খেলক, আমাৰ তাত একো ক'ব লগা নাই। কিন্তু আপুনি নিজৰ স্বাৰ্থৰ কাৰণে মেডামক পাৰ্চনেলি যি এটেক কৰি আছে সেই এটেক কৰা বন্ধ কৰক। কাৰণ এগৰাকী মহিলাক অপমানসূচক মন্তব্য কৰা মানে তেওঁৰ মানসিকতা কি হ'ব পাৰে সেইটো লেকাংবাসী ৰাইজে নিজে বিচাৰ কৰক। এগৰাকী মহিলাক তেওঁ যদি সন্মান কৰিব নাজানে, সেই মহিলাগৰাকীক যদি ৰেচপেক্ট কৰিব নাজানে, আৰু সেই মহিলাগৰাকী কোন? আমাৰ লেকাঙৰ ex-MLA মেডাম। এগৰাকী ex-MLAক যদি আপোনালোকে উপযুক্ত সন্মান দিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে নাৰী জাতিক কেনেদৰে আগবঢ়াই নিব, নাৰী জাতিৰ কেনেদৰে ডেভেলপ কৰিব, সেই কুৱেশ্যনটো আপোনালৈ থাকিল। আমাৰ ex-MLA মেডাম সদায় লেকাঙৰ কাৰণে সন্মানীয় আছিল, মৰমৰ আছিল, আৰু সদায় আমাৰ সন্মানীয় আৰু মৰমৰ হৈ থাকিব। পিছত সমূহ লেকাংবাসীক এইটোৱে অনুৰোধ কৰিব বিচাৰিছো, আপোনালোক সকলোৱে নিজে সুস্থ মগজুৰে বা সুস্থ চিন্তাৰে নিজে একোজন বিদ্যমান লোক। সেয়েহে আমি অনুৰোধ কৰিছো যে আপোনালোকৰ নিজৰ সুচিন্তাৰে লেকাংখন কেনেদৰে আগবাঢ়িব, কোনটো পৰ্যবেক্ষণত কোনফালে পদক্ষেপ, কি পদক্ষেপত আমি লেকাংখনক আগবঢ়াই নিব পাৰিম, এই সকলোবোৰ যেন আপোনালোকে চালি জাৰি চাই প্ৰতিটো খোজত যেন বিপদৰ যাতে মুখামুখি নহওঁ, সেই প্ৰতিটো খোজত যেন আপোনালোকৰ দায়বদ্ধ যি আপোনালোকে আমাৰ লেকাংখনৰ প্ৰতি আমাৰ যিটো দায়বদ্ধ, সেই দায়বদ্ধ যেন সদায় আমি আওৰাই থাকিব পাৰো, এই কথাটোকে মই সকলোকে অনুৰোধ কৰিছো। ধন্যবাদ থাকিল। ইমানে আছিল মোৰ আজি ক'ব লগা। सभी को नमस्कार। मेरा नाम गृहस्थ भूमिज है। मैं धर्मपुर गांव से हूँ, लेकांग सर्कुल से हूँ। तो विशेष हम लोग आज मीडिया के हमारे दोस्तों डाउनलीड नाव को बहुत बहुत धन्यवाद देते हैं हम लोग का रंगालीबिल बस्ती में आने के लिए, हम लोग को कवरेज करने के लिए। सबों को और एक बार जोहार। तो मैं कहना चाहूँगा हमारे जो विधायक हैं, जो लेकांग के अभी प्रतिनिधि कर रहे हैं विधायक के पद पर, तो उन्होंने जो हम लोग का जितने भी बस्ती है, गांव है, लेकांग के अपार हो या लोअर हो, सभी में इलेक्शन से पहले वो क्या क्या वादा किए थे। PRC के मुद्दा तो हो ही गए, हमारे बहन ने बताए। PRC के मुद्दा छोड़कर और भी अनेक वादा किए थे। जैसे मेरा भी बस्ती में वो बड़ा क्लब बनाएंगे ऐसे बोले थे, लेकिन क्लब का एक पैर भी नहीं है। फिर जो फ्लड प्रोटेक्शन है मेरा जिंगठू नदी में हम लोग का बस्ती में, उसमें भी प्रोटेक्शन देगा बोला था, लेकिन प्रोटेक्शन का एक बम्बू भी नहीं है। तो ऐसे ऐसे अनेक उदाहरण है जो हमारे विधायक जी ने सब, अभी 2 साल हो गया उसका, लेकिन सब झूठी सबूत हो रहा है उसका। तो इसलिए हम सभी कार्यकर्ता, हमारे बीजेपी के कार्यकर्ता की नाते हम लोग सभी एक प्रेस ब्रीफिंग के तरफ से आप लोगों को सब अवगत करना चाहते हैं कि हमारे लेकांगवासी ऐसे झूठे नेता के साथ ना रहे, झूठे नेता के साथ ना दे, क्योंकि हम लोग का जितने वादा किए थे लेकांगवासी सबको मालूम ही चल गया कि सब झूठा ही निकला है। 1 2 4 हुआ है, वो पुराना प्रपोजल के चलते, वो सेंक्शन जो पुराना सेंक्शन के चलते वो कोई स्कीम आया है, शायद कोई बस्ती में वो पुराना सेंक्शन है, उसमें अलॉट किया है, जियोटेक हुआ है, तो वो आके अभी वो कर रहा है। लेकिन अभी नया जो वो काम, कोई नया रास्ता एक बनाया है, नया पत्थर, नया मिट्टी डाल के, नया पत्थर डाल के, नया कोई कारपेटिंग रास्ता एक कोई देखा है? कोई बस्ती में कोई है? कोई ऐसा कम्युनिटी हॉल बनाया है? नहीं बनाया है। अभी हम लोग का देखिए, जो ex-MLA हमको को नया था उस समय, फिर भी वो इतना डेवलप लाया DCM सर का आशीर्वाद और हमारे बीजेपी पार्टी के आशीर्वाद से। तो मैं यही कहना चाहूँगा हमारे बीजेपी के जो कार्यकर्ता से और अन्य कार्यकर्ता से
सभी को मैं अनुरोध करना चाहूँगा, बीजेपी पार्टी एक इतना महान पार्टी है, इतना बड़ा पार्टी है, मोर देन 100 मिलियन वो लोग मेंबर्स है पूरा भारत में। तो इसलिए मैं कहना चाहूँगा बीजेपी पार्टी एक बहुत अच्छा ही पार्टी है, बहुत बड़ा पार्टी है। और इसमें हम लोग देखा जाए तो एक माँ का पेट में एक बच्चा होने के साथ साथ जो चीज़ चाहिए, जरूरी चीज़, वो चीज़ बीजेपी पार्टी पूरा स्कीम उसके है। कितना स्कीम का गिनती करेंगे हम लोग, इतना स्कीम है, अनगिनत स्कीम है। तो देखिए हम लोग का अभी चावल हो या राशन कार्ड का फ्री चावल हो, लॉकडाउन से दे रहा है। फिर आपका घर हो, आईवाई घर, जो एक आदमी का, इंसान का नाते जो रहने के और रहने के लिए, जो जीवित रहने के लिए चाहिए, वो सब कुछ दे रहा है। घर दे रहा है, फिर पानी दे रहा है, फिर राशन कार्ड का फ्री चावल दे रहे हैं। फिर ये हम लोग का किसान निधि योजना में 2000 करके पैसा दे रहा है। डायरेक्ट बेनिफिट हम लोग का मिल रहा है, डायरेक्ट अकाउंट ट्रांसफर डायरेक्ट मिल रहा है। तो इसलिए देखिए हमारे लेकांगवासी, हम दूसरा का ऐसे लोभ लालची बात में ना जाए। और हमारे जो बीजेपी पार्टी से जो अभी नया कैंडिडेट, ऑफिशियल कैंडिडेट घूम रहा है बस्ती बस्ती, सभी पार्टी को देखिए और लीडर्स को देखिए, कौन पार्टी में रहने से हम लोग का डेवलपमेंट होगा। बस्ती जो पूरा लेकांग, अपार हो या लोअर हो, पूरा हम लोग का कौन पार्टी में रहने से डेवलप होगा, वो सभी को मालूम है आज का तारीख में। विशेष करके मैं युवा को रिक्वेस्ट करना चाहूँगा, क्योंकि युवा शक्ति ही एक पार्टी को मजबूत करते हैं और अपने बस्ती हो या अपने सर्कल को वो डेवलप ला सकते हैं। क्योंकि युवा के हाथ में इतना ताकत है, आज का जनरेशन के हाथ में सब सोशल मीडिया का जमाना है, सब लोग देख रहे हैं। हम लोग का अभी प्राइम मिनिस्टर देखिए, प्राइम मिनिस्टर हम लोग का देखिए बीजेपी का है। हम लोग का स्टेट चीफ मिनिस्टर हम लोग का पेमा खांडू है। तो पूरा स्टेट और सेंट्रल दोनों एक बीजेपी पार्टी का सरकार चल रहा है, उसी का नेतृत्व में पूरा स्कीम लॉन्च होके आता है। पूरा हर घर में जो स्कीम मिलता है वो बीजेपी पार्टी के थ्रू मिलता है। इसलिए बीजेपी पार्टी को हम लोग बहुत प्यार करते हैं। और जब से बीजेपी पार्टी आए हैं तब से हमारे जो गरीब श्रेणी के लोग हैं, एकदम गरीब निम्न, जो एकदम जमीन से जुड़ा हुआ लोग से बीजेपी पार्टी जुड़ा हुआ है। इसलिए मैं सभी को रिक्वेस्ट करना चाहूँगा कि बीजेपी पार्टी के साथ आए। और हमारे जो कैंडिडेट है लोअर लेकांग के, हमारे फार्मर एमएलए जी जम्मू एते मैडम जी, उसी को वोट दे और जिताए। क्योंकि हमारे बीजेपी पार्टी का जिताने से सभी लोग को मालूम है कि हम लोग का डीसीएम और हमारे सरकार है, पेमा खांडू का सरकार है, और सेंट्रल की हमारी बीजेपी सरकार है। तो जितने गांव में डेवलप आने वाले हैं, तो हम लोग अगर पंचायत ये जो बीजेपी को नहीं जिताते हैं तो पंचायत का भी काम हम लोग का डेवलप जीरो होगा। अभी तो डेवलप रुका ही हुआ है, हम लोग का डेवलप कोई ऐसा जगह में डेवलप, नया डेवलप कभी नहीं हो रहा है। पुराना ही कोई स्कीम का वो दिखा रहा है जी, ये दे रहा है, वो दे रहा है। लेकिन ये आप लोग को समझना है कि बीजेपी पार्टी में अगर हम लोग वोट डालते हैं तो हम लोग को क्या क्या मिलते हैं वो सबको ही पता है। तो मैं ज़्यादा ना कहते हुए, हमारे बहन ने तो पूरा ब्रीफली जो पूरा हिस्ट्री जो बताए, हमारे जो अभी एमएलए है, ऑनरेबल एमएलए सर जी है, जो जिसने मैडम के बारे में जो जो चीज़ बताए वो चीज़ सब हम लोग का ये बहन ने बताए। तो मैं यही कहना चाहूँगा अंत में कि हमारे जितने भी लेकांगवासी है, अपार हो या लोहार हो, जिसको हमारे बीजेपी टिकट हमारे हाईकमान ने दिए हैं और पब्लिक ने उसको रिक्वेस्ट करके आगे बढ़ाने के लिए आए हैं, तो सभी साथ दे। सभी को यही कह के मैं मेरा समूह वक्तव्य थैंक यू बोलता हूँ।